হেল্ল' ৰিকৰ আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ আপোনাৰ উশাপুৰ বৰবাম গাঁৱত। ইয়াত এজন ককা আছে, ককাৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেতে আপোনাৰ বহুত বছৰ মানে একচুৱেলি তেখেতৰ এতিয়া 83 ইয়াৰ্ছ হৈ গ'ল আৰু 83 ইয়াৰ্ছতো তেখেতে এতিয়া ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে। মই সেইটোকে দেখাওঁ বোলো আপোনালোককো চাওক। আৰু তেখেতক যিমান পাৰোঁ মই ৰিকৰ্ড ৰেজিষ্টাৰ কৰিব বিচাৰিম। তেখেত মানে আপোনাৰ বহুত বয়সস্থ হয়, তেখেতেতো নিজে কৰিব নোৱাৰিব, কিন্তু হ'লেও তেখেতৰ ল'ৰা আছে, তেখেতে ৰেজিষ্টাৰ কৰাই দিব। আৰু আপোনালোকক মই ইয়াৰ ভিডিঅ'ৰ ভিতৰতে গোটেইখিনি বাকীখিনিও কথা আছে, সেইখিনি কথা মই আপোনাক দেখাই দিম বাৰু কেনে কি হৈছে। আপোনালোকে চাব, কেনেকুৱা পায় কথাটো জনাব। তাকে মই দেখাইছোঁ ৰ'ব। এয়া হৈছে আমাৰ ককা। মই তেখেতলোকক চিনাকি কৰাই দিব বিচাৰোঁ। ককা, আপোনাৰ নামটো কৈ দিব। মোৰ নামটো শ্ৰী তিলক হাজৰিকা। হয়, আপোনাৰ এড্ৰেছটো কৈ দিব, কোনখিনিত হয় আপোনাৰ ঘৰ? এড্ৰেছটো মোৰ উশাপুৰ বৰবাম গাঁও। এতিয়া ককা আপোনাৰ কিমান বছৰ হ'ল? এতিয়া মোৰ 83 বছৰ। হয়, 83। এতিয়া আপোনালোকে দেখিছে ককাৰ এতিয়া 83 বছৰ হৈ গ'ল, কিন্তু হ'লেও ককাই বিনা চশমাত আপোনাৰ এতিয়া এইবিলাক কাম কৰি আছে। হয়তো আমাৰ এইটো বয়সত আমাৰতো চকুটো চাগে ইমান ভাল হয়তো নাথাকিব চাগে। ময়ে আজিকালি আপোনাৰ মোবাইল চাই আমাৰ চকু, মই নিজে ভালকে মানে দেখাত আপোনাৰ মোৰ অসুবিধা হয়, কিন্তু হ'লেও এতিয়া ককা চক আপোনাৰ 83 বছৰ হোৱাৰ পাছতো তেওঁ কিমান ধুনীয়াকৈ কামবিলাক কৰি আছে। হয়, আপুনি এইটো কৰি থকা কাম কিমান বছৰ হ'ল? এইটো মই কৰি থকা মাজে মধ্যে 20 বছৰ বয়সৰ পৰা আমাৰ দেউতাই শিকাইছিলে এইবিলাক কাম। হয় হয়। তাৰপিছতে মাজতে অলপ কিছুদিন বিৰতি লৈলোঁ। তাৰপিছতে চাকৰিও এই এটা কৰিছিলোঁ 35 বছৰমান। হয়। তাৰপিছতে তাৰপৰা অৱসৰ ল'লোঁ। লোৱাৰ পিছত এতিয়া এইবিলাকো কৰোঁ আৰু কোৰ কুঠাৰ দা ইত্যাদিও মাৰোঁ। দেখিছে ককাৰ আপোনাৰ কিমান বয়স হ'ল, হ'লেও এতিয়া কোৰ দাৰ কুঠাৰ এতিয়া সেইবিলাক এতিয়াও মাৰি আছে। হয়, আৰু এইবিলাক আপুনি বনাই থোৱা দেখিছোঁ, এইবিলাক কি কি আছে আপুনি এবাৰ কৈ দিবচোন, কি কি কেইটা বনাই থোৱা আছে এইবিলাক? সেইখিনি খৰাহী আছে, হয়, সেইখিনি খৰাহী ন? চাচি থৈছোঁ, বাও চাচি থৈছোঁ। হয় হয়। এইবিলাক কাঠি তোলাবলৈও আছে। কাঠিবিলাকে বহি কৰি থৈছে ন? এইবিলাক খৰাহী বনাইছোঁ, কুলা, চালনী, ডলাও আছে। হয়, ইত্যাদি ইত্যাদি যাৱতীয় বস্তু প্ৰায় আছে আৰু। গোটেইখিনি আপুনি মানে চব বস্তু বনাই ন সেই চব ক্ষেত্ৰত? বস্তু বনাওঁ। মই আহিলোঁ মানে ককাৰ ওচৰত আপোনালোকক মানে ককাক একচুৱেলি ৰিক চেলাৰ জইন কৰাব বিচাৰিছোঁ। মানে যেনেকৈ আপোনাৰ এতিয়া ককাৰ ইমান বয়স হোৱাৰ পাছতো তেখেতে ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে। আৰু এতিয়া মই মানে আহিছোঁ কি ককাক ৰিকত ৰেজিষ্টাৰ কৰাম, কিন্তু ককাই নিজেতো কৰিব নোৱাৰিব, কিন্তু ককাৰ আপোনাৰ ল'ৰা আছে, তেখেতে আপোনাৰ এইটো ৰেজিষ্টাৰ কৰি দিব। আৰু মই আপোনাৰ প্ৰডাক্টবোৰৰ লিংকবিলাক ইয়াত দি দিম। লিংক দিয়াৰ পিছত আপোনালোকে কিনিব বস্তুবিলাক, আশা কৰোঁ কিনিব বুলি, আৰু আপোনালোকে বস্তুবিলাক চাব বুলি আশা কৰোঁ মই। আৰু তাত এনেও ককাই বহুত বেছি দামো নলয়, আৰু ইমান কষ্ট হয় আপোনালোকে দেখিছে বনাওঁতে, কিমান বস্তুবিলাক কৰোঁতে কিমান কষ্ট হয় আৰু কিমান বয়সৰ হয়। এতিয়া হ'লেও মানে তেখেতে নিজৰ হাৰ মানি দিয়া নাই। একচুৱেলি তেওঁ নিজে এতিয়াও আপোনাৰ কামবিলাক কৰি আছে, ইমান বয়সতো যে তেখেতে হাৰ মানি দিয়া নাই, সেই বস্তুটোৱে কিমান ডাঙৰ কথা ভাবি চাওকচোন আপোনালোকে। আৰু ককা, আপোনাক বস্তুবিলাক দিব পাৰোঁনে, অনলাইন কৰিব পাৰোঁনে? পাৰি, কৰিব পাৰি। পাৰি ন? হয় হয়।